নমস্কাৰ আজি আমাৰ ৩ নম্বৰ ক্লাছ আৰু আজি আমি বায়োলজিৰ পৰা কিছুমান টপিক পঢ়িবলৈ চেষ্টা কৰিম আৰু কুৱেশ্যনো কৰিম চাওক প্ৰথমে এই কুৱেশ্যনটো মন কৰক এই কুৱেশ্যন কেইটা মন কৰক মই যদি ডাইৰেক্ট কুৱেশ্যন কৰাই দিওঁ তেনেহ'লে বহু ষ্টুডেণ্টে বুজি পাব কিন্তু বহুতে বুজি নাপাব সেইকাৰণে একেলগে কুৱেশ্যনৰ লগতে আমি কনচেপ্টবোৰ লৈ গৈ আছোঁ তেতিয়া যিকোনো প্ৰকাৰে কুৱেশ্যনটো সুধিলে আপোনালোকে কৰিব পাৰিব তথাপিও কুৱেশ্যনটো পঢ়ি চাওক কি লিখিছে যে হুইচ অফ দ্য ফলোয়িং চেল অৰ্গেনেলছ ইজ এবচেণ্ট ইন এনিমেল চেলছ বাট প্ৰেজেণ্ট ইন এ প্লাণ্ট চেল মানে তলৰ কোনটো কোষ অংগ উদ্ভিদ কোষত পোৱা যায় কিন্তু প্ৰাণী কোষত পোৱা নাযায় চাওক ইয়াৰ এনচাৰটো হ'ল চেল ৱাল বাট ডাইৰেক্ট এইটো কৰি গ'লে কি লাভ হ'ব চেল ৱাল হয় কি চাইটোপ্লাজম হয় কি মাইট্ৰকণ্ড্ৰিয়া হয় কি এইবোৰতো আমি জানিব লাগিব সেইকাৰণে অলপমান আমি কনচেপ্ট লওঁ লগে লগে কুৱেশ্যনবোৰ কৰি যাম আৰু আপোনালোকৰ কামত আহিব আৰু এই চিৰিজটো যিকোনো এটা এক্সামক আমি ফ'কাছ কৰি পঢ়া নাই বহু এক্সামত ফ'কাছ কৰি পঢ়ি আছোঁ সেইকাৰণে কেতিয়া শেষ হয় বা কেতিয়া কেনেকৈ কি কৰোঁ সেইটো মই ক'ব নোৱাৰোঁ লাহে লাহে কনচেপ্টবোৰ লৈ গৈ থাকিম আৰু যিসকলে ইণ্টাৰেষ্টেড হয় মোক জনাব যদি আমি বেছি ইণ্টাৰেষ্টেড মানুহ পাওঁ তেনেহ'লে এই চিৰিজটো কণ্টিনিউ কৰিম আদাৰৱাইজ এনেই ইমান কষ্ট কৰি কোনো লাভ নাই অ'কে বাদ দিয়ক আমি আজি পঢ়িবলৈ গৈ আছোঁ কোষৰ বিষয়ে ঠিক আছে চেল দ্য বেচিক ইউনিট অফ লাইফ এতিয়া যদি আপুনি আপোনাৰ চাৰিওফালে থকা যিমানবোৰ লিভিং অৰ্গেনিজিমছ আছে যিমানবোৰ জীৱ আছে ভালদৰে যদি পৰ্যবেক্ষণ কৰে সেই সকলোবোৰ কিহেৰে গঠিত কোষেৰে গঠিত ঠিক আছে অল অৰ্গেনিজিমছ ডেট উই অবজাৰ্ভ এৰাউণ্ড আছ আৰ মেড আপ অফ চেলছ চাওক এতিয়া মই অৰ্গেনিজিমছ বুলি কওঁতে আপোনালোকৰ মনত কি আহিব পাৰে মানুহ কিন্তু যিমানবোৰ আপোনালোকে চকুৰে দেখিছে গছো ঠিক আছে গছ গছনি যিমানবোৰ উদ্ভিদ আছে প্লাণ্টছ আছে বাঘ মানুহ আৰু কিছুমান এনেকুৱা অৰ্গেনিজিমছ আছে যিবোৰ আমি খালী চকুৰে দেখাও নাপাওঁ ঠিক আছে সকলোবোৰ জীৱ কিহেৰে গঠিত কোষেৰে গঠিত আৰু কোষটোৱে হৈছে বেচিক ইউনিট অফ লাইফ ঠিক আছে অ'কে সেইকাৰণে লিখিছোঁ দ্য চেল ইজ ফাণ্ডামেণ্টেল ষ্ট্ৰাকচাৰেল ইউনিট অফ লিভিং অৰ্গেনিজিমছ ইট ইজ অলছ' দ্য বেচিক ফাংচনেল ইউনিট অফ লাইফ দুটা বস্তু মনত ৰাখিব ৰবাৰ্ট হুক 1665ত কোষ আৱিষ্কাৰ কৰিছিলে ফৰ দ্য ফাৰ্ষ্ট টাইম আৰু ৰবাৰ্ট ব্ৰাউন 1831ত নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিলে ব্ৰাউন আৰু হুকৰ মাজত আপোনালোকে খেলি মেলি নলগাব অ'কে আৰু এটা কথা আছামিজ মিডিয়ামৰ ষ্টুডেণ্টসকল ধুনীয়াকৈ ট্ৰেঞ্চলেট কৰা আছে পঢ়ি যাওক বুজি পাব আৰু মই অসমীয়াতে কৈ আছোঁ কিন্তু বায়'লজিৰ কিছুমান টাৰ্ম কি হয় অসমীয়াটো একেই ইংৰাজীটো একেই সেইকাৰণে শুনি যাব যদি ক'ৰবাত খেলি মেলি লাগে পাছত মই টাৰ্মটো দি দিম আপোনালোকে কানেক্ট কৰিব পাৰিব কনচেপ্টটো লৈ লওক ঠিক আছে অ'কে নাও আমি কোষ কি হয় গম পালোঁ আমাৰ যিমানবোৰ লিভিং অৰ্গেনিজিমছ আছে কিহেৰে গঠিত কোষেৰে গঠিত আৰু কোষটো দ্য বেচিক অৰ ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ কিন্তু এটা কথা মন কৰিব এতিয়া মই মানুহৰ ঠিক আছে মানুহটোৱে এক্সাম্পলত লওঁ আমাৰ বিভিন্ন প্ৰকাৰৰ কোষ আছে আমাৰ দেহত যদি ভালদৰে মন কৰে নাৰ্ভ চেল আছে ব্লাড চেল আছে হয়নে আমাৰ বন চেল আছে ফেট চেল আছে আমি বিভিন্ন বহু কোষেৰে গঠিত সেইকাৰণে আমি মানুহক আমাক কি ক'ম বহুকোষী যিবোৰ অৰ্গেনিজিমছ বহু কোষেৰে বা মাল্টিপল কোষেৰে চেলেৰে গঠিত সিহঁতক কোৱা হয় মাল্টি চেলুলাৰ বা বহুকোষী ঠিক আছে আৰু কিছুমান এনেকুৱা অৰ্গেনিজিমছ আছে যিবোৰ মাত্ৰ এটা চেলেৰে ছিংগল চেলেৰে গঠিত সিহঁতক কোৱা হয় এক কোষী ঠিক আছে ইউনি চেলুলাৰ মই কেইটামান এক্সাম্পল দি থৈছোঁ পৰীক্ষাত ডাইৰেক্ট কুৱেশ্যন আহিব তলৰ কোনকেইটা এক কোষী জীৱ হয় বা ইউনিচেলুলাৰ অৰ্গেনিজিম হয় এমিবা ইউগ্লেনা বাকী যিকেইটা লিখি থৈছোঁ এইখিনিও যদি মনত ৰাখি থৈ দিয়ে আপোনালোকৰ কাৰণে হৈ যাব ঠিক আছে অ'কে নাও আমি অলপমান আগবাঢ়োঁ এতিয়া আমি প্ৰথম চাওঁ যে কোষ আমি যে পঢ়ি আছোঁ বেচিক ষ্ট্ৰাকচাৰটো চাওঁ ঠিক আছে কিহেৰে গঠিত কোষটো ভালদৰে যদি মন কৰে তেনেহ'লে প্ৰত্যেকটো কোষেই যিমানবোৰ কোষ আছে মেইনলি তিনিটা ফিচাৰেৰে গঠিত ইয়াতে লিখা আছে ইফ ইউ ষ্টাডি এ চেল আণ্ডাৰ এ মাইক্ৰস্কোপ উই উড কাম এক্ৰছ 3 ফিচাৰ্ছ ইন অলমষ্ট এভৰি চেল মেমব্ৰেন প্লাজমা মেমব্ৰেন নিউক্লিয়াছ এণ্ড চাইটোপ্লাজম ঠিক আছে চেল মেমব্ৰেন নিউক্লিয়াছ এণ্ড চাইটোপ্লাজম আৰু এটা মন কৰিব প্লাণ্ট চেলত উদ্ভিদ কোষত এই চেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেনৰ ওপৰেৰে আৰু এটা লেয়াৰ থাকে তাক কোৱা হয় চেল ৱাল যিটো প্লাণ্ট চেলত থাকে উদ্ভিদ কোষত থাকে প্ৰাণী কোষত নাথাকে ঠিক আছে সেইটো মনত ৰাখিব আমি অলপ পাছত পাম এতিয়া আমি এটা এটাকৈ পঢ়ি যাওঁ চেল মেমব্ৰেন অ'কে নাও ভালদৰে যদি মন কৰে চেল মেমব্ৰেনটো কি হয় দিছ ইজ দ্য আউটাৰ মোষ্ট কভাৰ আৰু যিয়ে চেলটোক বাহিৰা এনভাইৰমেণ্টৰ পৰা সেই চেলটোৰ বাহিৰা এনভাইৰমেণ্টৰ পৰা কি কৰে প্ৰটেক্ট কৰে বা ছেপাৰেট কৰি ৰাখে অ'কে আৰু এই মেমব্ৰেনটোৱে কি কৰে চেলটোৰ ভিতৰলৈ বা চেলটোৰ ভিতৰৰ পৰা বাহিৰলৈ কিছুমান মেটেৰিয়েলছ ওলোৱা সোমোৱা কৰা
পাৰমিটছ কৰে আৰু কিছুমান মেটেৰিয়েল ইয়াৰ ভিতৰত সোমাওঁতে ৰেষ্ট্ৰিক্টো কৰে গতিকে ই বহু প্ৰকাৰৰ কাম কৰে মনত ৰাখি থৈ দিব এটা এক্সাম্পল ল'ব আমি যে উশাহত কি লওঁ অক্সিজেন লওঁ নিশাহত কি কৰোঁ কাৰ্বন ডাই অক্সাইড এৰি দিওঁ ঠিক আছে আৰু এই সেল মেমব্ৰেনে উশাহত সেলটোৰ ভিতৰত অক্সিজেন সোমোৱাত সহায় কৰে আৰু কাৰ্বন ডাই অক্সাইড তাৰ পৰা উলিয়াই দিয়াত কি কৰে সহায় কৰে the some substances like carbon dioxide or oxygen can move across the cell membrane by a process called diffusion okay আৰু the movement of water molecules through such a selectively permeable membrane is called osmosis আৰু সেই সেল মেমব্ৰেনৰ মাজেদি যি water molecule transport হয় বা water molecule movement কৰে তাক osmosis বুলি কোৱা হয় এতিয়াৰ কাৰণে থৈ দিয়ক এই ৱৰ্ডটো আমি পিছত ভালদৰে পঢ়িম okay now second আমি যদি এটা কথা কৈছিলো যে এডিশনাল টু প্লাজমা মেমব্ৰেন উদ্ভিদ কোষত প্লান্ট সেলত কি থাকে সেল ওয়াল থাকে সেইকাৰণে লিখিছো যে ইন এডিশন টু প্লাজমা মেমব্ৰেন প্লান্ট সেল হ্যাভ আনাদাৰ ৰিজিড আউটাৰ কভাৰিং কল্ড সেল ওয়াল ঠিক আছে আৰু এই সেল ওয়াল কিহেৰে গঠিত সেলুলজ মনত ৰাখিব এই পইণ্টটো ইম্পৰ্টেণ্ট হয় দ্য প্লান্ট সেল ওয়াল ইজ মেইনলি কম্পোজ অফ সেলুলজ আৰু এই সেলুলজে গছজোপা বা গছ বা উদ্ভিদক কি কৰে সেলুলজ ইজ এ কমপ্লেক্স সাবষ্টেন্স এণ্ড প্ৰভাইডছ ষ্ট্ৰাকচাৰেল ষ্ট্ৰেংথ টু প্লান্ট গছজোপাক যে যি শক্তি গাঁথনিত শক্তি প্ৰদান কৰে কোনে কৰে এই সেলুলজেই কৰে ওকে আৰু লগতে মনত ৰাখিব যে সেল ওয়াল লাইজ আউটসাইড দ্য প্লাজমা মেমব্ৰেন তাৰ আউটসাইডেৰে কি থাকে সেল ওয়াল থাকে কিন্তু প্ৰাণী কোষত বা আমাৰ এনিমেল যিবোৰ সেল আছে তাত এই সেল ওয়ালটো পোৱা নাযায় ঠিক আছে বহুত ইম্পৰ্টেণ্ট পইণ্ট ইয়াৰ পৰা ডাইৰেক্ট 20-25টা কুৱেশ্যন বনি যাব পাৰে সেইকাৰণে মনত ৰাখিব নাও এই কুৱেশ্যনটো সেইকাৰণে দিছিলোঁ যে তলৰ কোনটো কোষংগ প্ৰাণী কোষত অনুপস্থিত যদিও উদ্ভিদৰ কোষত থাকে এইটো হ'ল আপোনাৰ কোষবেৰ ঠিক আছে কোষবেৰটো পোৱা যায় তাৰপিছত যদি চাই ইয়াতে লিখিছে এই কুৱেশ্যনটো কৈছে যে দ্য সেল ওয়াল ইজ মেইনলি কম্পোজড অফ কোষবেৰ মূলতঃ কিহৰ দ্বাৰা গঠিত সেলুলজ গম পালে এই কুৱেশ্যনৰ বেকগ্ৰাউণ্ডত কিমানবোৰ বস্তু আছিলে আৰু এই দুটা কুৱেশ্যন কৰিলে কনচেপ্টবোৰ ল'লে আৰু বহুতো বস্তু আপোনালোকে ইনফৰমেশ্যন পাই গ'ল এতিয়া ইয়াৰ পৰা যদি কুৱেশ্যন বনে আপোনালোকে কৰিব পাৰিব নেক্সট আমি কি পাইছিলোঁ নিউক্লিয়াছ দিছ ইজ দ্য ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে নিউক্লিয়াছ দ্য নিউক্লিয়াছ হেজ এ ডাবল লেয়াৰ্ড কভাৰিং কল নিউক্লিয়াৰ মেমব্ৰেন আৰু মই কৈছিলোঁ সেল মেমব্ৰেন তাতে আছিল আপোনাৰ নিউক্লিয়াছ আৰু নিউক্লিয়াছটো আপোনাৰ ডাবল লেয়াৰ্ড কভাৰিং হয় নিউক্লিয়াছৰ চাৰিওফালে কি হয় ডাবল লেয়াৰ এইটো দেখিছে মই দেখাই দিছোঁ এইটো নিউক্লিয়াছ তাৰ চাৰিওফালে কি থাকে ডাবল লেয়াৰ থাকে ওকে কিছুমানত নাই মই আহি আছোঁ পিছত আহি আছোঁ দ্য নিউক্লিয়াছ কণ্টেইনছ ক্ৰম'জোম আৰু এই নিউক্লিয়াছতে কি থাকে ক্ৰম'জোম থাকে ক্ৰম'জোম কণ্টেইনছ ইনফৰমেশ্যন ফৰ ইনহেৰিটেন্স অফ কেৰেক্টাৰ্ছ ফ্ৰম পেৰেণ্টছ টু দ্য নেক্সট জেনেৰেশ্যন ইন দ্য ফৰ্ম অফ DNA ফুল ফৰ্ম কি ডিঅক্সিৰাইবোজ নিউক্লিক এচিড মলিকুলছ আৰু ক্ৰম'জোম আৰ কম্প'জড অফ DNA এণ্ড প্ৰটিন অলপ ৰখক জাষ্ট চাই যাওক গম পাই যাব DNA molecules contains the information necessary for constructing and organizing cells ঠিক আছে the functional segment of DNA are called genes এটা যে মই কৈছিলোঁ নিউক্লিয়াছ এইটো সেলত আছে নিউক্লিয়াছত কি থাকে ক্ৰম'জোম নিউক্লিয়াছত ক্ৰম'জোম আৰু ক্ৰম'জোমত থাকে DNA আৰু DNAৰ যি ফাংচনেল ইউনিট DNA সেগমেন্ট তাক আমি কি কওঁ জিন ওকে সেল নিউক্লিয়াছত ক্ৰম'জোমত থাকে DNA আৰু DNAৰ সেগমেন্ট বা DNAৰ যি ফাংচনেল ইউনিট তাক আমি কি কওঁ জিন বুলি কওঁ এই আপোনালোকে এই বস্তুটো সকলোৰে খেলিমেলি থাকে মই ভাবোঁ আজি আপোনালোকে এই বস্তুটো বুজি পালে আৰু এইটো আমি পিছত DNA to RNA প্ৰটিন এইবোৰ আমি পিছত পঢ়িম এইটো এতিয়া চাব দৰকাৰ নাই ওকে মই কি ক'লোঁ যে The nucleus has a double layered covering called a nuclear membrane. Nucleus to nuclear membrane আবৰি থাকে আৰু নিউক্লিয়াছত কি থাকে ক্ৰম'জোম থাকে আৰু ক্ৰম'জোম contain information for inheritance of character from parents to next generation. যিবোৰ বৈশিষ্ট্য পিতৃ মাতৃৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ হয় নাই উত্তৰাধিকাৰলৈ কি হয় ট্ৰান্সফাৰ হয় কিহৰ দ্বাৰা DNAৰ দ্বাৰা চ' DNA ইজ এ ভেৰি ইম্পৰ্টেণ্ট বাট এতিয়া নালাগে আমি পিছত ডিছকাছ কৰিম এতিয়া যিখিনি কৈছোঁ সেইখিনি আপোনালোকে চাই থওক ঠিক আছে ইয়াৰ পৰা দুটা বস্তু চাই থওক যে DNA ইয়াৰ ফুল ফৰ্ম হ'ল ডিঅক্সিৰাইবোজ নিউক্লিক এচিড ওকে আৰু ক্ৰম'জোম কিহেৰে গঠিত DNA এণ্ড প্ৰটিন কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে ক্ৰম'জোম DNA আৰু প্ৰটিনেৰে গঠিত আৰু ফাংচনেল সেগমেন্ট অফ DNA আৰ কল জিনছ ঠিক আছে তাৰপিছত মন কৰিব যে এই ক্ৰম'জোম যিহেতু আহিলে আপোনালোকে জানে যে আমাৰ মানুহৰ দেহত কিমানযোৰ ক্ৰম'জোম আছে 23 পেয়াৰ 23যোৰ ক্ৰম'জোম আছে আৰু 46 ডাল পেয়াৰ সুধিলে জোৰ সুধিলে 23যোৰত কিমান থাকিব 46 তো আপোনালোকে নাম্বাৰছ আৰু যদি পেয়াৰ্ছ সেইটো চাই ল'ব বাকি যি 23যোৰ ক্ৰম'জোম থাকে তাৰে 22যোৰ কি হয় 22 নম্বৰ যে ক্ৰম'জোম থাকে
মেল আৰু ফিমেলৰ ক্ষেত্ৰত কি হয় সেম থাকে তাক কি কোৱা হয় অটোজম চাওক মনত ৰাখক মেলৰো ফিমেলৰো সকলোৰে আমাৰ মানুহৰ দেহত 23 জোৰকৈ ক্ৰমোজম থাকে মানে 46 নম্বৰ ক্ৰমোজম থাকে কিন্তু 22 জোৰ ক্ৰমোজম মেলৰ ফিমেলৰ সকলোৰে হয় সেম হয় তাক কোৱা হয় অটোজম আৰু যিজোৰ 23 নম্বৰ পেয়াৰ মানে যিজোৰ 23 নম্বৰ পেয়াৰ ক্ৰমোজম থাকে বা এজোৰ তাক কোৱা হয় সেক্স ক্ৰমোজম যিটো ফিমেলৰ ক্ষেত্ৰত থাকে XX আৰু মেলৰ ঠাইত থাকে XY আৰু এই XX আৰু XY ক্ৰমোজমেই ক্যাৰেক্টাৰিষ্টিক্স কি হ'ব মেল হ'ব নে ফিমেল হ'ব এইটো ডিটাৰমাইন কৰে ঠিক আছে এই কনসেপ্টটো মই কৈ দিওঁ কেতিয়াবা সুধিব পাৰে চাওক অলৰেডি আমি ক'লো যে টোটেল 23 জোৰ কি থাকে ক্ৰমোজম থাকে তাৰে 22 জোৰ সেম হয় আৰু এজোৰ ওৱান পেয়াৰ তাক কোৱা হয় সেক্স ক্ৰমোজম যিজোৰ ফিমেলৰ ক্ষেত্ৰত মহিলাৰ ক্ষেত্ৰত XX থাকে আৰু মেলৰ ক্ষেত্ৰত কি থাকে XY থাকে এতিয়া এটা কথা মন কৰিব যেতিয়া নতুন এটা বেবি হয় সেইটো আপোনালোকে মেল ক্যাৰেক্টাৰিষ্টিক্স হ'ব নে ফিমেল ক্যাৰেক্টাৰিষ্টিক্স হ'ব কেনেকৈ গম পাব চাওক আমি জানো ফিমেলৰ XX ক্ৰমোজম থাকে ফিমেলৰ পৰা সদায় X ক্ৰমোজমডালে যাব ঠিক আছে যদি পুৰুষৰ পৰা মেলৰ পৰা যদি X ক্ৰমোজম আহে ফিমেলৰ পৰা X আহিলে মেলৰ পৰা X আহিল তেনেহলে যি নিউবৰ্ন চাইল্ড হ'ব তাৰ ক্যাৰেক্টাৰিষ্টিক্স কি হ'ব ফিমেল হ'ব আৰু আপোনালোকে জানি ফিমেলৰ পৰা X আহে যদি মেলৰ পৰা Y আহে তেনেহলে XY তেতিয়াহলে সেই বেবিটো নতুন চাইল্ডটো তাৰ কি হ'ব ক্যাৰেক্টাৰিষ্টিক্স কি হ'ব মেল হ'ব ঠিক আছে গম পালে মেল ফিমেল কেনেকৈ হয় ডিটাৰমাইন কৰে যি 23 নম্বৰ পেয়াৰ লাষ্ট পেয়াৰ ক্ৰমোজম থাকে তাৰ দ্বাৰা আমি ক'ব পাৰো আই থিংক আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে যদি কোৱা নাই আকৌ কৈছো চাওক 22 টোটেল 23 পেয়াৰ্স ক্ৰমোজম থাকে বা 46 ডাল থাকে তাৰে 22 পেয়াৰ্স কি হয় সেম হয় তাক অটোজম বুলি কওঁ বাকি যি এজোৰ থাকিল ঠিক আছে এজোৰ ক্ৰমোজম থাকিল সেইজোৰ মেল আৰু ফিমেলৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় মেলৰ ক্ষেত্ৰত XY থাকে ফিমেলৰ ক্ষেত্ৰত কি থাকে XX থাকে ঠিক আছে আৰু আমি নিউবৰ্ন বেবি বা চাইল্ড এটাৰ সেক্স ডিটাৰমিনেশ্যন কেনেকৈ কৰিম থ্ৰু এ ক্ৰমোজম যদি ফিমেলৰ পৰা X আহে X ক্ৰমোজম আহে মেলৰ পৰাও X আহে তেনেহলে বেবি কি হ'ব ফিমেল ফিমেলৰ পৰা যদি X আহে মেলৰ পৰা যদি Y আহে তেনেহলে কি হ'ব মেল ঠিক আছে ওকে আই থিংক আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল তাৰপিছত কুৱেশ্যন কেনেকৈ আহিব পাৰে যে হোৱাট ইজ দ্য ফাংচনেল ইউনিট অফ ক্ৰমোজম জাষ্ট আমি পাই আহিছো যে ক্ৰমোজমৰ কাৰ্যকাৰী একক কি দিছ ইজ জিন তাৰপিছত যদি কৈছে যে টোটেল নাম্বাৰ অফ ক্ৰমোজম ইন এ নৰ্মেল হিউমেন বিং এজন স্বাভাৱিক মানুহৰ মুঠ ক্ৰমোজমৰ সংখ্যা 46 জোৰ কোৱা হয় 23 সৰু সৰু মিষ্টেক নকৰিব প্লিজ তাৰপিছত কৈছে যে ক্ৰমোজম এক ক্ৰমোজম কনসিষ্ট অফ DNA এণ্ড কি আছিল প্ৰটিন বাস গম পালে কুৱেশ্যন এইখিনি এনেকুৱা কুৱেশ্যন আহিব বাকি কনসেপ্টটো বুজি পালে ইয়াৰ বাহিৰেও যদি কিবা কিবি কুৱেশ্যন সুধি দিয়ে মই ভাবো যে আপোনালোকে বুজি পাব আমি কি পঢ়িলো সেলটোৰ নিউক্লিয়াছ পঢ়িলো সেল মেমব্ৰেন পঢ়িলো এতিয়া আমি সাইটোপ্লাজম চাব গৈ আছো ঠিক আছে আৰু লগতে আমি সেল ওয়ালটো পঢ়িলো যেটো কিহত থাকে প্লান্ট সেলত থাকে ওকে তাৰ পাছত যদি আপোনালোকে চাই তেনেহলে আমি এবাৰ পঢ়িবলৈ গৈ আছো ওকে এইটো চাওক ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ষ্টেটমেন্ট ইজ ট্ৰু এবাউট ক্ৰমোজম ইয়াতে লিখা আছে এইটো আপোনালোকে যদি বুজি পালে ইয়াৰ এনসাৰটো জনাওক বা নেক্সট ক্লাছত মই কৰি দিম ঠিক আছে ইয়াতে ক্ৰমোজমৰ ওপৰত তিনিটা ষ্টেটমেন্ট দিয়া আছে আৰামছে পাৰিব যদি ক্লাছটো ভালদৰে মন কৰি আছে আৰামছে এইটো কৰিব পাৰিব ইয়াত কোনো সমস্যা হ'ব নালাগে ওকে যেহেতু আমি নিউক্লিয়াছ পঢ়ি আছিলো আমি নিউক্লিয়াছ কি পঢ়িছিলো যে নিউক্লিয়াছটো ডাবল মেমব্ৰেন বা দুটা মেমব্ৰেনেৰে গঠিত কিন্তু কিছুমান সেল আছে ঠিক আছে যাৰ নিউক্লিয়াৰ মেমব্ৰেনটো নাই এই নিউক্লিয়াছৰ চাৰিওফালে কি নাই মেমব্ৰেন নাই তাক কোৱা হয় প্ৰক্যাৰিঅটছ বা প্ৰকোষ কেন্দ্ৰীয় কোষ চাওক ভালদৰে মনত ৰাখক যে ইন সাম অৰ্গেনিজমছ লাইক বেক্টেৰিয়া দ্য নিউক্লিয়াৰ ৰিজন অফ দ্য সেল মে বি প'ৰলি ডিফাইন্ড ডিউ টু এবচেন্স অফ এ নিউক্লিয়াৰ মেমব্ৰেন আমি চাওক ফাৰ্ষ্ট স্লাইডতে পঢ়ি আছিলো যে যেটো নিউক্লিয়াছ ইজ এ ডাবল লেয়াৰ্ড কভাৰিং কল নিউক্লিয়াৰ মেমব্ৰেন নিউক্লিয়াছটো নিউক্লিয়াৰ মেমব্ৰেনেৰে আৱৰি থাকে গঠিত হৈ থাকে আৰু ই ডাবল লেয়াৰ হয় কিন্তু কিছুমান কোষত ক'ত গ'ল ইয়েছ সাম অৰ্গেনিজমছ কিছুমান অৰ্গেনিজমৰ কোষত কি হয় নিউক্লিয়াছটোৰ প'ৰলি ডিফাইন হয় তাৰ মেমব্ৰেনটো নাথাকে নিউক্লিয়াৰ মেমব্ৰেন নাথাকে কিছুমানত ঠিক আছে আৰু সাচ এন আনডিফাইন নিউক্লিয়াৰ ৰিজন কন্টেইনিং অনলি নিউক্লিক এচিড ইজ কল্ড নিউক্লিয়ইড আৰু যিবোৰ একদম অসমীয়াত মনত ৰাখক মই অসমীয়াত কৈ আছো ইয়াত অসমীয়াত ট্ৰান্সলেট কৰা হোৱা নাই ভালদৰে যিবোৰ নিউক্লিয়াছত নিউক্লিয়াৰ মেমব্ৰেন নাথাকে
তাত কি হয় নিউক্লিক এসিড থাকে আৰু তাক কোৱা হয় নিউক্লিয়ইড ঠিক আছে আৰু এটা বস্তু মনত ৰাখিব এনেকুৱা অৰ্গেনিজমবোৰৰ যিবোৰ অৰ্গেনিজমৰ নিউক্লিয়াছত নিউক্লিয়াৰ মেমব্ৰেন নাথাকে তাক সেই কোষবোৰক সেই অৰ্গেনিজমবোৰক কোৱা হয় প্ৰ'কেৰিয়টছ বা প্ৰকোষ কেন্দ্ৰীয় কোষ আপোনালোকে নিশ্চয় শুনিছে আৰু যিবোৰত এই নিউক্লিয়াৰ মেমব্ৰেন থাকে সিহঁতক কোৱা হয় ইউকেৰিয়টছ বা অসমীয়াত কোৱা হয় সংকোষ কেন্দ্ৰীয় প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় গম পালে প্ৰকোষ কেন্দ্ৰীয় কোষত কি হয় নিউক্লিয়াছত নিউক্লিয়াছ মেমব্ৰেন থাকে নিউক্লিয়াৰ মেমব্ৰেন থাকে বাট সংকোষ কেন্দ্ৰীয় কোষত সৰি প্ৰকোষ কেন্দ্ৰীয়ত নাথাকে সংকোষ কেন্দ্ৰীয়ত থাকে ওকে মই আৰু কিমান ইয়াতো যদি বুজা নাই মোক হোৱাটছআপ কৰি জনাব মই বুজাই দিম ঠিক আছে তাৰপিছত আমি নেক্সট পাৰ্টটো পাইছিলোঁ চাইটোপ্লাজম ঠিক আছে আৰু দ্য চাইটোপ্লাজম ইজ দ্য ফ্লুইড কণ্টেণ্ট ইনচাইড দ্য প্লাজমা মেমব্ৰেন আৰু প্লাজমা মেমব্ৰেনৰ ভিতৰত কি থাকে চাইটোপ্লাজম থাকে আৰু এই চাইটোপ্লাজমতে বহুতো সেল অৰ্গেনেলছ থাকে কোষাংগ কোষৰ অংগ ওকে আৰু এই কোষ অংগবোৰৰ বিভিন্ন কাম থাকে প্ৰত্যেকটো কোষ অংগই বিভিন্ন ধৰণৰ কাম কাজ কৰে আৰু এইবোৰেই কোষটোক কি কৰে পৰিচালনা কৰে আৰু ইয়াৰ পৰা বহুত কুৱেশ্যন আহিব এতিয়া আমি ইম্পৰ্টেণ্ট পৰ্চনত সোমাই আছো আৰু কাৰ কি কাম আমি জাষ্ট কুৱেশ্যন হিচাপে কৰি যাম ইমানখিনি চালে আপোনালোকৰ হৈ যাব ঠিক আছে মই ইয়াতে কৰিলোঁ যে ইট কণ্টেইনছ চাইটোপ্লাজম কণ্টেইনছ মেনি স্পেচিয়েলাইজ চেল অৰ্গেনেলছ ইচ অফ দিছ অৰ্গেনেলছ পাৰফৰ্মছ এ স্পেচিফিক ফাংচন ফৰ দ্য চেল ওকে এতিয়া মই দুটা কোষ দিলোঁ এইটো হ'ল আপোনাৰ এনিমেল চেল এইটো আপোনাৰ প্লান্ট চেল ভালদৰে যদি আপোনালোকে চাই বোৰ্ড এক্সামত এইটো বহুত ইম্পৰ্টেণ্ট আছিলে আপোনালোকে আঁকিব লাগে কিন্তু ইয়াত এইটো ইমান মনত ৰাখি থাকিব নালাগে জাষ্ট মই দিছোঁ আপোনালোকে এবাৰ চাব পাৰে এইবোৰ ডিফাৰেণ্ট কোষাংগ বা চেল অৰ্গেনেলছ কোষাংগ আৰু ইহঁতৰ ডিফাৰেণ্ট কাম আছে এই কোষটো ইহঁতে পৰিচালনা কৰে কোষটোক গতিকে ইয়াৰ বিষয়ে আমি পঢ়িম আৰু ইয়াৰ বিষয়ে আমি কুৱেশ্যন কৰিম ঠিক আছে তো এইটো আপোনাৰ এনিমেল চেল আৰু ইয়াতে প্লান্ট চেল বাকী মেক্সিমাম যদি চাই প্ৰত্যেকটো কোষতে সেম কোষাংগই থাকে কিন্তু প্লান্ট চেল আৰু এনিমেল চেলত কিছুমান ডিফাৰেঞ্চ আছে মই ইয়াতে লিখি দিছোঁ বাকী যদি চাই ডিফাৰেণ্ট টাইপ অফ কোষাংগ নিউক্লিয়াছ ৰাইবজম গলগি এপাৰ্টাছ হয় নাই এণ্ডোপ্লাজমিক ৰেটিকুলাম নিউক্লিয়াছ মাইক্ৰকণ্ড্ৰিয়া ভেকুৱলছ হয় নাই ভেচিকেলছ চাইটোস্কেলিটন এতিয়া এইবোৰ কি হয় কোষাংগ হয় কেতিয়াবা যদি আপোনালোকে কুৱেশ্যনত এই বস্তুবোৰ দেখে ইহঁতৰ কাম কি হয় যদি আগতে বুজি পোৱা নাছিলে এতিয়া বুজি পাই যাব ঠিক আছে আৰু ইহঁতৰ কাম ফাংচনছ কি হয় ইয়াতে লিখা আছে ধুনীয়াকৈ পজ কৰিব পঢ়িব বুজি পাই যাব আদাৰৱাইজ এতিয়া কুৱেশ্যনবোৰ কৰিম যিখিনি ইম্পৰ্টেণ্ট মই সেইকেইটা কৰাই দিম লগতে এটা কথা মন কৰিব যে সকলোবোৰ কমনেই হয় কিন্তু চেল ৱাল ক্ল'ৰ'পাছ আৰু চেণ্টাৰ ভেকুৱেল এই তিনিটা কোষাংগ অকল প্লান্ট চেলত উদ্ভিদ কোষত পোৱা যায় ঠিক আছে আৰু লাইচোজম আৰু চেন্ট্ৰজম এইটো অনলি ক'ত পোৱা যায় এনিমেল চেলত পোৱা যায় বাকীবোৰ যদি চাই প্লান্ট চেলতো পোৱা যায় এনিমেল চেলতো পোৱা যায় কিন্তু চেল ৱাল ক্ল'ৰ'পাছ চেণ্ট্ৰেল ভেকুৱেল লগতে এই তিনিটা অনলি প্লান্ট চেল লাইচোজম আৰু চেন্ট্ৰজম অনলি এনিমেল বহুত ইম্পৰ্টেণ্ট হয় ওকে কুৱেশ্যনবোৰ আমি কৰিম গম পাব এতিয়া প্ৰথম কুৱেশ্যনটো কৈছে যে হুইচ অফ দ্য ফলোয়িং চেল অৰ্গেনেলছ ইজ প্ৰেজেণ্ট ইন এনিমেল চেলছ বাট নট প্ৰেজেণ্ট ইন প্লান্ট চেল যে তলৰ কোনটো কোষংগ প্ৰাণীৰ কোষত থাকে কিন্তু উদ্ভিদৰ কোষত নাথাকে এইমাত্ৰ আমি চাই আহিলোঁ চেন্ট্ৰজম বাকী যদি চাই নিউক্লিয়াছ গলগি এপাৰ্টাছ প্লাষ্টিড গোটেইকেইটা পানী কোষতো পাব আপোনালোকে উদ্ভিদ কোষতো পাব ঠিক আছে চেন্ট্ৰজম দেন ইয়াত সুধিছে যে হুইচ অফ দ্য ফলোয়িং চেল অৰ্গেনেলছ ইজ প্ৰেজেণ্ট ইন দ্য প্লান্ট চেল বাট এবচেণ্ট ইন এনিমেল চেল তলৰ কোনটো কোষংগ উদ্ভিদৰ কোষত থাকে কিন্তু পানীৰ কোষত অনুপস্থিত ক্ল'ৰ'প্লাষ্ট এণ্ড প্লাষ্টিড ঠিক আছে এতিয়া আমি যিকেইটা ইম্পৰ্টেণ্ট হয় যিকেইটা কোষংগ বা যিকেইটা চেল অৰ্গেনেলছ ইম্পৰ্টেণ্ট হয় তাৰ বিষয়ে আমি দুটা এটা পইণ্ট চাওঁ কেতিয়াবা কুৱেশ্যন আহিব পাৰে প্ৰথম আমি পাইছিলোঁ এণ্ডোপ্লাজমিক ৰেটিকুলাম বা ER বুলি কওঁ আৰু এই যিটো এণ্ডোপ্লাজমিক ৰেটিকুলাম ইয়াৰ দুটা প্ৰকাৰৰ হয় এটা হৈছে আপোনাৰ ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম RER বুলি কয় আৰু স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম যাক SCR বুলি আমি কওঁ ঠিক আছে আৰু ভালদৰে মন কৰিব যে যিটো RER ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম লুক ৰাফ আণ্ডাৰ এ মাইক্ৰস্কোপ বিকজ ইট হেজ পাৰ্টিকলছ কল ৰাইবজম এটাচ টু ইজ ছাৰ্ফেচ ইম্পৰ্টেণ্ট কি হয় যে ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলামৰ ছাৰ্ফেচত কি থাকে ৰাইবজম থাকে আৰু ৰাইবজমছ হুইচ আৰ প্ৰেজেণ্ট ইন অল এক্টিভ চেলছ আৰ দ্য ছাইট ফৰ প্ৰটিন মেনুফেকচাৰ ক'ত হয় ৰাইবজমত হয় সেইকাৰণে মই যিখিনিত মাৰ্ক কৰি থৈ দিছোঁ ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন বনিব পাৰে ঠিক আছে আমি কি পঢ়িলোঁ ER এণ্ডোপ্লাজমিক ৰেটিকুলাম দিছ ইজ এ ওৱান টাইপ অফ চেল অৰ্গেনেলছ হয় কোষংগ হয় যিটো দুটা টাইপৰ এটা হৈছে আপোনাৰ ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম আৰু এটা স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম আৰু যিটো ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম তাত আপুনি ৰাইবজেম ইয়াৰ ছাৰ্ফেচত ৰাইবজেম পাব আৰু ৰাইবজম এটা কি হয় ইজ এক্টিভ চেল
ঠিক আছে ৰাইবোজম হুইচ আৰ দ্য প্ৰেজেন্ট ইন অল এক্টিভ চেল সকলোবোৰ এক্টিভ চেলতে থাকে আৰু আৰ দ্য সাইটস ফৰ প্ৰটিন মেনুফেকচাৰাৰ ঠিক আছে তাৰপিছত চাব যে দ্য স্মুথ endoplasmic reticulum helps in the manufacture of fat molecules or lipid ৰাফে কি কি প্ৰডিউস কৰে কি ম্যানুফ্যাকচাৰ কৰে প্ৰটিন আৰু স্মুথে কি ম্যানুফ্যাকচাৰ কৰাত হেল্প কৰে ফেট মলিকুলস বা তাক আমি লিপিড বুলি কওঁ ঠিক আছে লিপিডস একদম ওয়ার্ডবোৰ মনত ৰাখি থৈ যাওক ইমান সহজ সৰলকে কোনো নগজায় আৰু ইম্পৰ্টেন্ট ফৰ সেল ফাংচন ঠিক আছে some of this protein and lipids helps in building the cell membrane this process is known as membrane biogenesis okay বাদ দিয়ক নালাগে ঠিক আছে so overall যদি চাই does one function of endoplasmic reticulum is to serve as channel for transport of materials between various region of the cytoplasm or between the cytoplasm and nucleus মানে এতিয়া মই কৈছিলো যে আমাৰ কোষত বহুতো কোষংগ থাকে ইহঁতৰ নিজৰ নিজৰ কাম আছে আমি এন্ডোপ্লাজমিক ৰেটিকুলামৰ বিষয়ে পঢ়িলো হয় না এটো চাওক এটো স্মুথ আৰু টু ৰাফ ইহঁতৰ কাম আমি কি কলো যে এই সাইটোপ্লাজমৰ মাজত বিভিন্ন মেটেৰিয়েলছ কি কৰে ট্ৰান্সপোৰ্ট কৰাত ইহঁতে সহায় কৰে লগতে সাইটোপ্লাজম আৰু নিউক্লিয়াছৰ মাজত মেটেৰিয়েলছ ট্ৰান্সপোৰ্ট কৰাত সহায় কৰে লগতে স্মুথে প্ৰটিন সিনথেসিস কৰাত সহায় কৰে কত গল ৰাফে কি কৰে লিপিডছ ম্যানুফ্যাকচাৰ কৰাত হেল্প কৰে গতিকে আৰু এনেকুৱা যদি ইম্পৰ্টেন্ট কেইটামান আপোনালোকে সেল অৰ্গানেলছ বা কোষংগ চাই তেনেহলে নিশ্চয় গম পাব লাইসোজম ইম্পৰ্টেন্ট হয় ঠিক আছে স্ট্ৰাকচাৰালি যদি চাই লাইসোজম আৰ মেমব্ৰেন বাউন্ড সেক্স ফিল্ড উইথ ডাইজেষ্টিভ এনজাইমছ কিয় ইম্পৰ্টেন্ট হয় এইটো হৈছে আপোনাৰ লাইসোজমটো ডাইজেষ্টিভ এনজাইম থাকে ঠিক আছে আৰু লাইসোজম আৰ এ কাইন্ড অফ ওয়েষ্ট ডিসপোজাল সিস্টেম অফ দা সেল এই সেলটোত যদি কিবা ওয়েষ্ট মেটেৰিয়েল কি হয় জেনাৰেট হয় তাক ডিসপোজাল কোনে কৰে লাইসোজমে কৰে একদম ভেৰি 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 ইম্পৰ্টেন্ট 10টা ষ্টাৰ মাৰ্ক মাৰি থৈ দিয়ক লাইসোজম ইয়াতে লিখা আছে যে লাইসোজম হৈছে কোষৰ এক প্ৰকাৰৰ আৱৰ্জনা নিষ্কাশন ব্যৱস্থা ইয়াক আমি সুইসাইডাল বেগছ বুলিও কওঁ কিয় যেতিয়া কিবা এটা সেল অৰ্গানেলছ ঠিক আছে কি হয় বা ধ্বংস হৈ যায় বা ড্যামেজ হৈ যায় লাইসোজমে কি কৰে জানেনে when the cell gets damaged lysosome may burst and the enzyme digest their own cell therefore lysosomes are also known as suicide bags of a cell ঠিক আছে যেতিয়া কি হয় কোষবোৰ ড্যামেজ হৈ যায় ড্যামেজ হলে কি কৰে লাইসোজমে ব্ৰাষ্ট কৰি দিয়ে আৰু ব্ৰাষ্ট কৰি যেহেতু লাইসোজম ইজ এ ডাইজেষ্টিভ সিস্টেম ঠিক আছে ইজ এ ডাইজেষ্টিভ সিস্টেম অফ কি হয় সেল হি নিজকে ধ্বংস কৰি নিজকে ব্ৰাষ্ট কৰি তাৰ কি কৰি পেলাই তাক ডাইজেষ্ট কৰি পেলাই ঠিক আছে নিজৰ সেলৰ ডাইজেষ্ট কৰি পেলাই সেইকাৰণে তাক কি হয় সুইসাইডাল বেগছ বুলি কোৱা হয় কাক লাইসোজমক ইয়াৰ পৰা বহু কোৱেশ্চন আহিব ঠিক আছে ইয়াতে চাওক ইয়াত সুধিছে যে হুইচ অফ দা ফলোইং সেল অৰ্গানেলছ ইজ কল্ড ডাইজেষ্টিভ বেগছ ডাইজেষ্টিভ বেগ বুলি কাক কোৱা হয় লাইসোজমক বুলি কোৱা হয় লাইসোজমক কোৱা হয় হুইচ অফ দা ফলোইং সেল অৰ্গানেলছ ইজ কল্ড ডাইজেষ্টিভ বেগছ তলৰ কোনটো কোষংগক পাচন বেগ বুলি কোৱা হয় লাইসোজম আৰু লগতে হুইচ অফ দা ফলোইং সেল অৰ্গানেলছ ডাজ নট কন্টেইন ডিএনএ তলৰ কোনটো কোষংগত ডিএনএ নাথাকে লাইসোজম আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন বাৰে বাৰে আহি থাকে এইটো হুইচ অফ দা ফলোইং সেল অৰ্গানেলছ ইজ কল্ড সুইসাইডাল বেগ তলৰ কোনটো কোষংগক আত্মহত্যাৰ বেগ বোলা হয় লাইসোজমক এতিয়া কোৱেশ্চনটো কেতিয়াবা উল্টা কিয় আহিব পাৰে যে লাইসোজমক কিয় সুইসাইডাল বেগ বুলি কোৱা হয় পাই গ'ল এনসাৰটো যে when the cell get damaged lysosome may burst and the enzymes digest their own cell therefore lysosome are also known as suicide bags of a cell ঠিক আছে লগতে লাইসোজম ইজ এ কাইন্ড অফ ওয়েষ্ট ডিসপোজাল সিস্টেম structurally lysosome are membrane bound sacs filled with digestive enzymes সেইকাৰণে গোটেইকেইটা কুৱেশ্যন মই কৰি দিলো কনসেপ্টটো কৰি দিলো আৰু লগতে বিভিন্ন প্ৰকাৰৰ যদি কুৱেশ্যন আহে বা এনেকুৱা কুৱেশ্যন আহে ফুড সাবষ্টেন্সেস are digested with the help of enzymes that are present in যে খাদ্য পদাৰ্থবোৰত থকা এনজাইমৰ বা দিয়ক অসমীয়া ট্ৰান্সলেটটো অলপমান সময়ৰ কাৰণে ৰাখি দিয়ক মই পাছত কৈ দিম ইয়াৰ এনসাৰ কি হ'ব লাইসোজম ঠিক আছে ফুড সাবষ্টেন্সেস are digested with the help of enzymes that are present in লাইসোজমৰ ৰিলেটেড ইমানখিনি কুৱেশ্যন আহিব ইয়াতকৈ ওপৰত কুৱেশ্যন অহাৰ চান্সেছ কম আছে দেন ইম্পৰ্টেন্ট আমাৰ সেল অৰ্গানেলছ বা কোষংগ আছিল মাইট্ৰকন্ড্ৰিয়া যাক কোৱা হয় পাৱাৰ হাউস অফ দা সেল মাইট্ৰকন্ড্ৰিয়া আৰ known as the পাৱাৰ হাউস অফ দা সেল ঠিক আছে আৰু লগতে মাইট্ৰকন্ড্ৰিয়া কি হয় টু মেমব্ৰেন কভাৰিং চাওক মই এটা কথা কওঁ বহুতো সেল অৰ্গানেলছ আছে অলপ আগত আমি পাইছিলো নিউক্লিয়াছও দুটা মেমব্ৰেনেৰে গঠিত দুটা মেমব্ৰেনেৰে আৱৰা মাইট্ৰকন্ড্ৰিয়াও আপোনাৰ ডাবল মেমব্ৰেন কভাৰিং কিন্তু কিছুমান আছে সিংগল মেমব্ৰেন কভাৰিং কিছুমানৰ মেমব্ৰেন নাই তাৰ ডিফাৰেন্সিয়েট আমি অলপ পাছত চাই আছো আপোনালোকে জাস্ট মনত ৰাখি থৈ দিব কিন্তু এতিয়া আমি পঢ়ি আছো মাইট্ৰকন্ড্ৰিয়াৰ বিষয়ে মাইট্ৰকন্ড্ৰিয়া কি কোৱা হয় পাৱাৰ হাউস অফ দা সেল ঠিক আছে
এইটো মনত ৰাখিব যে the energy required for various chemical activities needed for life is released by mitochondria in the form of ATP. ATP full form to side হৈ দিব adenosine triphosphate molecules. ঠিক আছে, ATP is known as the energy currency of the cell. Okay, আমি mitochondria কি কওঁ পাৱাৰ হাউচ অফ দা। এতিয়া কিয় আমি এতিয়া যে কাম কৰোঁ কিবা এটা বস্তু আপুনি দাঙিলে, এতিয়া মই ক্লাছ কৰি আছোঁ কথা কৈ আছোঁ, এইবোৰ কাম কৰোঁতে আমাক কি লাগে এনাৰ্জি লাগে, অবভিয়াছলি এনাৰ্জি লাগে। ঠিক আছে, আৰু এই এনাৰ্জি যিবোৰ আমাৰ এনাৰ্জি ৰিকুৱাৰ্ড হয় ক'ত গ'ল যিবোৰ আমাৰ এনাৰ্জি ৰিকুৱাৰ্ড হয়, এনাৰ্জি ৰিকুৱাৰ্ড ফৰ ভেৰিয়াছ কেমিকেল এক্টিভিটিজ নিডেড ফৰ লাইফ ইজ ৰিলিজড বাই মাইট্ৰকণ্ড্ৰিয়া ইন দ্য ফৰ্ম অফ এটিপি এডেনোচাইন ট্ৰাইফচফেট মলিকুলছ। চাওক মানে কেমিকেল এক্টিভিটিজ, চাওক এতিয়া আমি ফিজিকেল এক্টিভিটিজে কৰি আছোঁ, কিন্তু তাক হেৰি কৰিবৰ কাৰণে তাক কি কয় কণ্ট্ৰল কৰিবৰ কাৰণে গম পাইছে নাই, তাকতো এটা কেমিকেল আমাৰ মেছেজ পঠাব লাগিব যে এইটো কৰ এইটো এনেকুৱা হয়। তো তাৰ কাৰণে যিমানবোৰ এক্টিভিটিজ কেমিকেল এক্টিভিটিজ মানে চেলৰ মাজত হৈ থাকে আৰু তাক তাৰ কাৰণে যিখিনি আমাৰ এনাৰ্জি ৰিকুৱাৰ্ড হয়, ঠিক আছে, কোনে ৰিলিজ কৰে মাইট্ৰকণ্ড্ৰিয়া, আৰু কিহৰ ফৰ্মত ইন দ্য ফৰ্ম অফ এটিপি এডেনোচিন ট্ৰাইফচফেট মলিকুলছ। আৰু এটিপিৰ বিষয়ে আমি অলপ পাছত চাম, আমি কেনেকৈ এইবোৰ ব্ৰেক হয় কি হয় এতিয়া বাদ দিয়ক, খালি এতিয়া জাষ্ট এই বস্তুটো মনত ৰাখক। আৰু এটিপি এনাৰ্জি কাৰেঞ্চি অফ দ্য চেল বুলি কোৱা হয়, আৰু লগতে মাইট্ৰকণ্ড্ৰিয়া আৰ ষ্ট্ৰেঞ্জ অৰ্গেনেলছ ইন দ্য চেন্স ডেট দে হেভ দেয়াৰ অ'ন DNA। মনত ৰাখিব মাইট্ৰকণ্ড্ৰিয়াৰ নিজা DNA থাকে, অ'ন DNA এণ্ড ৰাইবজম। অ'কে, বাট মাইট্ৰকণ্ড্ৰিয়া ইজ আ পাৱাৰ হাউচ অফ চেল। এইটোতো কমন কুৱেশ্যন, সকলো কুৱেশ্যনটো আহি থাকে, বাকী এই পইণ্ট কেইটাৰ লগতে চাই থৈ দিব। কুৱেশ্যন কেনেকৈ আহিব পাৰে এইটোৱে, হুইচ অফ দ্য ফলোয়িং চেল অৰ্গেনেলছ ইজ কল্ড দ্য পাৱাৰ হাউচ অফ দ্য চেল। তলৰ কোনটো কোষ অংগক কোষৰ শক্তি কেন্দ্ৰ বুলি কোৱা হয় মাইট্ৰকণ্ড্ৰিয়া। অ'কে, হুইচ অফ দ্য ফলোয়িং চেল অৰ্গেনেলছ কণ্টেইন RNA ৰাইবজমত থাকে। তাৰ পাছত যদি চাই আমাৰ প্লাষ্টিডছ, ঠিক আছে, মই আৰু এটা বস্তু অলপ আগত চাগে মই মিষ্টেক কৰিলোঁ কুৱেশ্যনটোতে, ক'ত গ'ল প্লাষ্টিড, ইয়াত দুটা বস্তু হ'ব লাগিছিল, ক'ত গ'ল কুৱেশ্যন এটা কৰিছিলোঁ ন অনলি প্লাণ্ট চেল, প্লাষ্টিডো থাকে হা, সেইটো আপোনালোকে কাৰেকশ্যন কৰি ল'ব, মই এতিয়া চাই থকাত সময় নাই। যে প্লাষ্টিডছ আৰ প্ৰেজেণ্ট অনলি ইন দ্য প্লাণ্ট চেল, ঠিক আছে, এনিমেল চেলত প্লাষ্টিড আপোনালোকৰ পোৱা নাযায়, ঠিক আছে। আৰু প্লাষ্টিড যদি চাই দুটা প্ৰকাৰৰ হয়, ক্ৰম'প্লাষ্ট এণ্ড লিউকোপ্লাষ্ট, ঠিক আছে। প্লাষ্টিড অনলি ফাউণ্ড ইন প্লাণ্ট চেল, তাক কোৱা হয় দুটা প্ৰকাৰৰ পাওঁ, ক্ৰম'প্লাষ্ট আৰু লিউকোপ্লাষ্ট। আৰু যিবোৰ ইয়াতে লিখা আছে যে ক্ৰম'প্লাষ্ট কণ্টেইনিং দ্য পিগমেণ্ট ক্ল'ৰ'ফিল আৰ ন'ন এজ ক্ল'ৰ'প্লাষ্ট, ঠিক আছে। আৰু যিবোৰ ক্ৰম'প্লাষ্টত কি থাকে ক্ল'ৰ'ফিল, আপোনালোকে নিশ্চয় অলপ পিছত গম পাব, যিটো ইম্পৰ্টেণ্ট ফৰ ফটোচিনথেচিছ বা সালোক সংশ্লেষণ, এতিয়া নালাগে সেইটো মনত ৰাখক, যে জাষ্ট এতিয়া পইণ্টটো মনত ৰাখক যে ক্ল'ৰ'প্লাষ্ট কণ্টেইনিং দ্য পিগমেণ্টছ ক্ল'ৰ'ফিল আৰ ন'ন এজ ক্ৰম'প্লাষ্ট, ঠিক আছে। ক্ৰম'প্লাষ্ট আৰ ইম্পৰ্টেণ্ট ফৰ ফটোচিনথেচিছ ইন প্লাণ্ট। মই কি ক'লোঁ ক্ৰম'প্লাষ্ট লিউকোপ্লাষ্ট, প্লাষ্টিড দুই প্ৰকাৰৰ হয়, আৰু ক্ৰম'প্লাষ্টত কি হয় ৰঞ্জক কিছুমান পদাৰ্থ থাকে, ৰঞ্জক পদাৰ্থ আমি ক্ল'ৰ'ফিল কওঁ, তাক কোৱা হয় ক্ৰম'প্লাষ্ট। আৰু এই ক্ৰম'প্লাষ্টেই যি সালোক সংশ্লেষণ ফটোচিনথেচিছ কেনেকৈ হয় কি হয় এইবোৰ আমি অলপ পিছত জানি আছোঁ, ঠিক আছে। অ'কে, দেন আৰু এটা লাষ্ট আছিল ভেকুৱেলছ, ঠিক আছে। ভেকুৱেলছ আৰ দ্য ষ্ট'ৰেজ চেক্স ফৰ ছলিড অৰ লিকুইড কণ্টেণ্টছ। আৰু এটা মনত ৰাখিব, এই যিটো ভেকুৱেলছ ইয়াৰ প্লাণ্ট চেলত ডাঙৰ পোৱা যায়, বাট এনিমেল চেলতো থাকে, কিন্তু ইমান প্লাণ্ট চেলত যিমান থাকে এনিমেল চেলত ইমান নাথাকে। ইয়াতে লিখা আছে চেণ্ট্ৰেল ভেকুইলি অফ চাম প্লাণ্ট চেল মে বি অকুপাই 50 to 90% অফ দ্য চেল ভলিউম। আটাইতকৈ বেছি যদি সোধে, আটাইতকৈ বেছি এটা চেলত, এটা প্লাণ্ট চেলত আটাইতকৈ বেছি সংখ্যক কিহে অকুপাই কৰি থাকে ভেকুইলছ, ঠিক আছে। অ'কে, এইটো দেখাই আছোঁ, ক'ত গ'ল এইটো চাওক, এইটো প্লাণ্ট চেল দেখিছে, ইয়াত আপোনালোকে চেণ্ট্ৰেল পৰ্চন চাওক বহুত আছে, কিন্তু বাট এনিমেল চেলত ইমান পৰিমাণে পোৱা নাযায়, সেইকাৰণে এটা লিখা আছে বা ইয়াৰ ভলিউম বেছি ইয়াত কম হয়। ক'ত গ'ল চাওক, স্মল চাইজ ইন এনিমেল চেল হোৱাইল প্লাণ্ট চেল হেভ ভেৰি লাৰ্জ ভেকুইলছ, ঠিক আছে। অ'কে, কেইটামান কুৱেশ্যন কৰক। ইয়াতে লিখা আছে যে হুইচ অফ দ্য ফলোয়িং ইজ এ ছিংগল মেমব্ৰেন বাউণ্ড চেল অৰ্গেনেলছ, যে তলৰ কোনটো একক মানে ছিংগল মেমব্ৰেন আছে এই গোটেইকেইটা। কুৱেশ্যনটোত দিয়াৰ এটাই ইম্পৰ্টেণ্ট হ'ল যে আপোনালোকে গম পালে যে ছিংগল মেমব্ৰেন এইকেইটা কোষাংগ, আৰু লগতে ইয়াত সুধিছে যে তলৰ কোনকেইটা ডাবল মেমব্ৰেন, অল অফ দিছ। কুৱেশ্যন হিচাপে কিয় দিছোঁ, কুৱেশ্যনটো গম পালে, লগতে এই গোটেইকেইটা ক্ল'ৰ'প্লাষ্ট মাইট্ৰকণ্ড্ৰিয়া
এন্ড্ৰপ্লাজমিক ৰেটিকুলাম এই গোটেইকেইটা কি হয় ডাবল মেমব্ৰেন অৰ্গেনেল হয় ঠিক আছে সো কুৱেশ্যনতকৈ ইম্পৰ্টেণ্ট কোনটো সিঙ্গল হয় কোনটো ডাবল হয় কেতিয়াবা ষ্টেটমেন্ট বেছো দিব পাৰে বা খেলি মেলি কৰি দিব পাৰে আপোনালোকে উলিয়াব পাৰিব তাৰ পাছত হৈছে যে which of the following organ cell is present in the plant by which they can make their food through photosynthesis আমি এইমাত্ৰ কৈছিলো যে তলৰ কোনটো অংগ কুসংগ উদ্ভিদ কোষত থাকে যাৰ দ্বাৰা ইহঁতে সালোক সংশ্লেষণৰ জৰিয়তে নিজৰ খাদ্য তৈয়াৰ কৰিব পাৰে ক্লোৰোপ্লাষ্ট ওকে দেন ইয়াত খুদিছে যে which of the following cell organelles are sites of protein synthesis ৰাইবোজম ঠিক আছে তলৰ কোনটো কুসংগ প্ৰটিন সংশ্লেষণৰ স্থান অলপ আগত পঢ়ি আহিছিলো আমি ৰাইবোজমত কোন আছিলে ৰাফত নে হেৰিত স্মুথত ওকে সো কানেক্ট কৰিব নিজে which of the following structure is called a little nucleus তলৰ কোনটো গঠনক সৰু নিউক্লিয়াছ বুলি কোৱা হয় নিউক্লিয়ইড আমি অলপ আগত পঢ়িছিলো নিউক্লিয়ইড কি হয় যিবোৰ সেলৰ নিউক্লিয়াছত নিউক্লিয়াৰ মেমব্ৰেন নাথাকে হয় না কিছুমান সেলত নাথাকে তাক আমি কি কৈছিলো প্ৰকোষ কেন্দ্ৰীয় আৰু সেইবোৰ নিউক্লিয়াছত আমি নিউক্লিক এসিড পোৱা যায় এজ এ বেসিক একদম সৰু ইউনিটত আৰু তাক আমি কি কওঁ নিউক্লিয়ইড দেন The study of structure and composition of cells are called কোষৰ গঠন আৰু গঠনৰ অধ্যয়নক কি বোলা হয় সাইটোলজি ঠিক আছে এই কুৱেশ্যনখিনি আজি কৰিব সময় নহব আমি কুৱেশ্যনখিনি কালি কৰিম আজি আমি কনসেপ্টখিনি লৈ থৈ দিলো বাকি আৰু এটা কওঁ যে which organelles synthesize energy তলৰ কোনটো কুসংগই শক্তি সংশ্লেষণ কৰে মাইট্ৰকন্ড্ৰিয়া এই মাত্ৰ চাই আহিলো আমি আৰু লগতে কাৰ্বোহাইড্ৰেটস are synthesized from fat within which of the following organelles কোন আছে এই মাত্ৰ আছে আমি হা লাইসোজোম না রাইবোজোম কোনটো আছে ইয়াৰ এনসার হ'ব গ্লাইঅক্সিজম ঠিক আছে গতিকে যিখিনি আমি এলিয়েন কুৱেশ্যন পাম সেইখিনি মনত ৰাখি যাব আৰু বহু কুৱেশ্যন আছে কিন্তু আজি সময় নহব মই নেক্সট ক্লাছত কুৱেশ্যনখিনি কৰাবলৈ ট্ৰাই কৰিম গতিকে আজিৰ কাৰণে ইমানেই আছিলে যিসকল ইণ্টাৰেষ্টেড হয় হাই দিব বা ইয়েছ ছাৰ জনাব আমি পাছৰ ক্লাছবোৰ এনেকৈ কণ্টিনিউ কৰিম থেংক ইউ